নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ বাবে আগষ্ট মাহৰ সৰ্ববৃহৎ নিযুক্তিৰ বিষয়ে জনাবলৈ লৈছো আপোনালোকৰ বাবে খুবেই ভাল খবৰ আহি গ'ল আগষ্ট মাহতে আপোনালোকে বহুকেইটা ভেকেন্সি লাভ কৰিছে আৰু আপোনালোকে আগষ্ট মাহৰ ভিতৰতে এই ভেকেন্সি কেইটাৰ বাবে এপ্লাই কৰিব পাৰিব গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোৰ যোগেদি মই দিবলৈ চেষ্টা কৰিছো আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ IBPSৰ ফালৰ পৰা আপোনালোকৰ বাবে 10,277টা পোষ্ট ইতিমধ্যে মুকলি হৈছে আৰু এয়া হৈছে IBPS ক্লাৰ্ক ৰিক্ৰুইটমেণ্ট 2025 ইয়াতে সকলোখিনি ডিটেইলছ মই আলোচনা কৰিছোঁ অৰ্গেনাইজেশ্যন হৈছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল সিলেকশ্যন বা IBPS এটো অৰ্গেনাইজ কৰিছে আৰু পোষ্ট নেম হৈছে CRP CSA XB বা 15 আৰু ভেকেন্সি হৈছে টোটেল 10,277টা আৰু পাৰ্টিচিপেটিং বেংকছ হৈছে 11টা বেংকছে পাৰ্টিচিপেট কৰিছে আৰু আপোনালোকে ভেকেন্সি সমূহ এই বেংকসমূহতে লাভ কৰিব পাৰিব আৰু এক্সাম মোড হৈছে ইয়াৰ অনলাইন আৰু ৰিক্ৰুইটমেণ্ট প্ৰসেছ হৈছে প্ৰিলিমছ প্লাস মেইন এক্সাম মানে আপোনালোকৰ প্ৰিলিমছ এক্সাম হ'ব প্ৰথমতে তাৰ পিছতে মেইনছ এক্সাম হ'ব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে গ্ৰেজুৱেট আপোনালোক যদি গ্ৰেজুৱেশ্যন পাছ কৰিছে তেনেহ'লে এই পোষ্ট কেইটাৰ বাবে এপ্লাই কৰিব পাৰিব আৰু এজ লিমিট হৈছে 20 ইয়াৰ্ছ টু 28 ইয়াৰ্ছ 20 বছৰৰ পৰা 28 বছৰ বয়সৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকে এই পোষ্ট কেইটাৰ বিষয়ে বাবে আবেদন কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফি ইয়াতে দিয়া হৈছে SC ST আৰু PWDৰ বাবে 175 টকা এপ্লিকেশ্যন ফি আৰু জেনেৰেল এণ্ড আদাৰ্ছৰ বাবে 850 টকা এপ্লিকেশ্যন ফি হ'ব আৰু অফিচিয়েল ৱেবছাইট ইয়াতে দিয়া আছে আৰু আপোনালোকক যদি প্ৰয়োজন হয় মই ডেছক্ৰিপশ্যন বক্সত বা কমেণ্ট বক্সত দি দিম আপোনালোকে তাতে ক্লিক কৰিও ইয়াৰ অফিচিয়েল ৱেবছাইটটোত গৈ সকলোখিনি ডিটেইলছ ভালদৰে জানিব পাৰিব আৰু আপোনালোকে এপ্লাইও কৰিব পাৰিব ইয়াৰ পাছতে আছে ইম্পৰ্টেণ্ট ডেটছ ইভেন্টছ আৰু ডেটছখিনি গোটেইখিনি দিয়া হৈছে IBPS ক্লাৰ্ক নটিফিকেশ্যন 2025 নটিফিকেশ্যন আউট হৈছিলে 31 জুলাই 2025 31 আগষ্ট তাৰিখে নটিফিকেশ্যন আউট হৈছে ইয়াৰ আৰু এপ্লাই অনলাইন ষ্টাৰ্ট হৈছে 1 আগষ্ট 2025 1 আগষ্ট 2025 দেখিছে আৰু লাষ্ট ডেট হৈছে ইয়াৰ 21 আগষ্ট 2025 21 আগষ্টলৈকে লাষ্ট ডেট আছে আপোনালোকে 21 আগষ্টৰ আগত ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব আৰু কণ্ডাক্ট অফ প্ৰি এক্সাম ট্ৰেইনিং হৈছে ছেপ্টেম্বৰ 2025 ইয়াতে প্ৰিলিমছৰ ডেট দিয়া হৈছে 4th 5th and 11th অক্টোবৰ 2025 4, 5 আৰু 11 অক্টোবৰ তাৰিখে আপোনালোকৰ প্ৰিলিমছ এক্সাম হ'ব আৰু প্ৰিলিমছৰ ৰিজাল্ট হ'ব আপোনালোকৰ অক্টোবৰ নৱেম্বৰ এই দুটা মান্থৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট আউট হ'ব আৰু যেটো মেইন এক্সাম হ'ব মেইনছ এক্সাম তাৰ ডেট হৈছে 29 নৱেম্বৰ 2025 29 নৱেম্বৰ তাৰিখে আপোনালোকৰ মেইনছ এক্সাম হ'ব আৰু যিখন প্ৰভিজনেল এলটমেণ্ট হ'ব মানে মাৰ্কখিনি আপোনালোকৰ দিব মাৰ্চ 2026 26 মানে 2026 চনৰ মাৰ্চত আপোনালোকৰ যিখন এলটমেণ্ট হ'ব সেইখন পাব্লিছ হ'ব ইয়াৰ বিষয়ে যদি আৰু আপোনালোকে বেছিকৈ ডিটেইলছ জানিব বিচাৰে অধিক তথ্য জানিব বিচাৰে তেনেহ'লে আপোনালোকক মই অফিচিয়েল ৱেবছাইটটো দিম বুলি কৈছোৱে আৰু আপোনালোকৰ বাবে যদি এপ্লাই লিংক লাগে তেনেহ'লে মই নিশ্চয় কমেণ্ট বক্সত পিন কৰি দিম আপোনালোকে সকলোৱে এটা কমেণ্ট কৰিব আৰু যিখিনি যোগ্য হয় সকলোৱে এপ্লাই কৰিব পাৰিব আৰু যিখিনি ভেকেন্সি হৈছে সেই ভেকেন্সিখিনি গোটেই অল ইণ্ডিয়াতে হৈছে এইখিনি ভেকেন্সি কিন্তু আসামৰ বাবে কিমান ভেকেন্সি আছে আপোনালোকক মই জনাই আছোঁ ইয়াতে দিয়া আছে আসামৰ বাবে হৈছে 204টা পোষ্ট ইয়াতে আসামৰ বাবে 204টা পোষ্ট আছে টোটেল আৰু জেনেৰেলৰ বাবে 104টা আছে যিখিনি EWSৰ বাবে আছে 17টা পোষ্ট আৰু OBCৰ বাবে আছে 49টা আছে আৰু STৰ আছে 23টা আৰু SCৰ কাৰণে আছে 11টা এইখিনি আছিলে আসামৰ বাবে পোষ্ট আপোনালোকে যিখিনি আসামৰ কেণ্ডিডেট হয় তেওঁলোকে এই পোষ্ট কেইটাৰ বাবে এপ্লাই কৰিব পাৰিব আৰু যিখিনি অল ইণ্ডিয়াৰ আছে তেওঁলোকেতো কৰিবই কিন্তু আপোনালোকক মই ইমানখিনি তথ্য দিবলৈ চেষ্টা কৰিলোঁ আৰু ইয়াৰ পাছতে আপোনালোকে যদি চেলাৰীৰ কথা জানিব বিচাৰে তেনেহ'লে ইয়াতে সকলোখিনি পাই যাব আৰু ইয়াতে আছে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া এই পোষ্ট কেইটাৰ বাবে এলিজিবিলিটি কি হ'ব মই কৈছোঁ IBPS ক্লাৰ্ক এজ লিমিট এজ অন 1/8/2025 1 আগষ্ট 2025 মতে তেওঁলোক 20 বছৰৰ পৰা 28 বছৰ হ'ব লাগিব এইটোৱে হৈছে এজ লিমিট আৰু যিটো এজ ৰিলেক্সেশ্যন দিয়া হৈছে সেইটো তলতে দিয়া হৈছে যিখিনি শেডিউল কাষ্ট বা শেডিউল ট্ৰাইব হৈছে তেওঁলোকৰ বাবে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন আৰু আদাৰ বেকৱাৰ্ড ক্লাছেছ
যিখিনি OBC হয় তেওঁলোকৰ বাবে 3 years আৰু পাৰ্চনছ উইথ ডিসেবিলিটিজ মানে যিখিনি ডিসেবলড পাৰ্সন হয় তেওঁলোকৰ বাবে 10 years ৰিলেক্সেশ্যন দিয়া হৈছে আৰু এক্স সাৰ্ভিসমেন বা ডিসেবলড সাৰ্ভিসমেনৰ বাবেও ৰিলেক্সেশ্যন দিয়া হৈছে যিখিনি ডিফেন্স ফৰ্চৰ আছিলে তেওঁলোকৰ বাবে 3 বছৰ ৰিলেক্সেশ্যন দিয়া হৈছে আৰু যিখিনি ডিসেবলড হয় তেওঁলোকৰ বাবে 8 বছৰ আৰু যিখিনি এক্স সাৰ্ভিসমেন কিন্তু SC ST হয় তেওঁলোকৰ বাবে মিনিমাম 50 ইয়াৰ্ছলৈকে তেওঁলোকে এপ্লাই কৰিব পাৰিব দিয়া হৈছে উইডোজ ডিভৰ্সড women legally separated from their husbands who have not remarried যিখিনি হাজবেণ্ডৰ পৰা ডিভৰ্স হৈছে আৰু যিখিনি হাজবেণ্ডৰ লগত নাই তেনেকুৱা মহিলাৰ বাবে মানে যিখিনি এতিয়াও বিয়া হোৱা নাই সেই সকলৰ বাবেও এজ ৰিলেক্সেশ্যন দিয়া হৈছে যিখিনি জেনেৰেল ক্যান্ডিডেট বা EWS হয় তেওঁলোকে 35 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু যিখিনি OBC হয় তেওঁলোকে 38 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু যিখিনি SC বা ST হয় তেওঁলোকে 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব এইখিনি আসলে এজ ৰিলেক্সেশ্যন ইয়াৰ পাছতে আমি আলোচনা কৰিম এডুকেশ্যনেল কোৱালিফিকেশ্যন এজ অন 21 আগষ্ট 2025 প্ৰথমতে ইয়াত কোৱা হৈছে যে আপোনালোক এজন গ্ৰেজুৱেট ষ্টুডেণ্ট হ'ব লাগিব আপোনালোক গ্ৰেজুৱেশ্যন পাছ কৰা ষ্টুডেণ্ট হ'লেহে এই পোষ্ট কেইটাৰ বাবে এপ্লাই কৰিব পাৰিব ইয়াৰ পাছতে আপোনালোকৰ এখন কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব কম্পিউটাৰ নলেজ থাকিলেহে আপোনালোকে এই পোষ্ট কেইটাৰ বাবে এপ্লাই কৰিব পাৰিব কম্পিউটাৰৰ যি অপাৰেটিং আৰু ৱৰ্কিং নলেজ সেই নলেজ কেইটা থাকিলেহে আপোনালোকৰ এই পোষ্ট কেইটাৰ বাবে এপ্লাই কৰিব পাৰিব কাৰণ ইয়াতে মেণ্ডেটৰী বুলি উল্লেখ কৰি দিয়া হৈছে এই ভেকেন্সি কেইটাৰ বাবে পাৰ্টিচিপেট কৰা বেংকছ কেইটা হৈছে বেংক অফ বৰোদা বেংক অফ ইণ্ডিয়া বেংক অফ মহাৰাষ্ট্ৰ কানাড়া বেংক চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া ইণ্ডিয়ান বেংক ইণ্ডিয়ান অভাৰচিজ বেংক পাঞ্জাব নেশ্যনেল বেংক পাঞ্জাব এণ্ড সিন্ধ বেংক ইউকো বেংক ইউনিয়ন বেংক অফ ইণ্ডিয়া এইকেইটাই পাৰ্টিচিপেট কৰিছে আপোনালোকে ভেকেন্সিসমূহ এই বেংক কেইটাতে লাভ কৰিব পাৰিব ইয়াৰ পাছতে হৈছে IBPSৰ যিটো ক্লাৰ্ক এক্সাম হ'ব তাৰ লেংগুৱেজৰ বিষয়ে মই ক'বলৈ লৈছোঁ আপোনালোকে যিহেতু আসামৰ হয় সকলোৱে ইংলিছ আৰু হিন্দীত এক্সাম দিব নোৱাৰিব পাৰে বাবে সেইবাবে সকলোখিনিৰ বাবে এইটো এটা ভাল সুযোগ হৈছে আপোনালোকে যিখিনি আসামৰ হয় তেওঁলোকে ইয়াতে দিয়া হৈছে আসামৰ বাবে ইংলিছ হিন্দী আৰু আসামিজত আপোনালোকে যিকোনো এটা লেংগুৱেজত আপোনালোকে এক্সাম দিব পাৰিব সেইটো এটা আপোনালোকৰ এটা প্লাছ পইণ্ট আপোনালোকে ভালদৰে এক্সাম দিব পাৰিব নিজৰ যিখিনিয়ে পাৰে বাৰু সেইখিনিৰ একো অসুবিধা নহয় যিখিনি অলপ ইংলিছ বা হিন্দীত অলপ উইক আছে তেওঁলোকে আসামিজতো এই এক্সামটো দিব পাৰিব ইয়াৰ পিছতে আমি আহোঁ চেলাৰীৰ বিষয়ে এই পোষ্ট কেইটাৰ বাবে আপোনালোকৰ চেলাৰী দিয়া হৈছে ইয়াতে 40,000 to 42,000 ইয়াৰ পিছতে আমি আলোচনা কৰিছোঁ এক্সাম পেটাৰ্ণটোৰ বিষয়ে আপোনালোকৰ কেনেধৰণৰ এক্সাম অনুষ্ঠিত হ'ব সেইটোৰ বিষয়ে আমি আলোচনা কৰিবলৈ লৈছোঁ আপোনালোকৰ যিটো প্ৰিলিমিনাৰী বা প্ৰিলিমছ এক্সাম হ'ব তাৰ বাবে 3টা আপোনালোকৰ ছেকশ্যন থাকিব আৰু প্ৰতিটো ছেকশ্যনতে আপোনালোকে 20 মিনিটকৈ সময় আপোনালোকক দিব আপোনালোকে 20 মিনিটৰ ভিতৰত এটাকৈ ছেকশ্যন কমপ্লিট কৰিব লাগিব ইয়াতে কোৱা হৈছে ইংলিছ লেংগুৱেজত আপোনালোকৰ কুৱেশ্যন থাকিব 30টা আৰু মেক্সিমাম মাৰ্কছ হৈছে 30 হ'ব আৰু ডিউৰেশ্যন হৈছে আপোনালোকৰ 20 মিনিটছ 20 মিনিটৰ ভিতৰত আপোনালোকে 30টা কুৱেশ্যন কমপ্লিট কৰিব লাগিব আৰু ইয়াৰ পাছতে আছে নিউমেৰিকেল এবিলিটি তাত আছে কুৱেশ্যন 35টা আৰু মেক্সিমাম মাৰ্কছ হৈছে 35 আৰু আপোনালোকৰ ডিউৰেশ্যন ইয়াতো হৈছে 20 মিনিট আৰু ইয়াৰ পাছতে আছে ৰিজনিং এবিলিটি ৰিজনিঙতো আপোনালোকৰ 35 মাৰ্কছ আৰু কুৱেশ্যন 35টা থাকিব আৰু মাৰ্কছো থাকিব 35 আৰু আপোনালোকৰ সময় হ'ব ইয়াতে 20 মিনিটছ মানে 20 মিনিট হ'ব আৰু টোটেল কুৱেশ্যন হৈছে 100টা আৰু মাৰ্কছো হৈছে 100 আৰু টোটেল টাইম হৈছে 1 আৱাৰ আপোনালোকে 1 ঘণ্টাৰ ভিতৰত 100টা কুৱেশ্যন কমপ্লিট কৰিব লাগিব ইয়াৰ পাছতে আপোনালোকৰ যিটো মেইনছ এক্সাম হ'ব তাতে থাকিব 155টা কুৱেশ্যনছ আৰু তাত থাকিব 160 মিনিটছ ৰিজনিং এবিলিটি এণ্ড কম্পিউটাৰ এপ্টিটিউডত আছে আপোনালোকৰ 40টা কুৱেশ্যন আৰু মাৰ্কছ হ'ব 60 আৰু ডিউৰেশ্যন হৈছে 35 মিনিটছ আৰু ইংলিছ লেংগুৱেজত ইয়াত হৈছে 40টা কুৱেশ্যন মাৰ্কছো 40 আৰু সময় হৈছে 35 মিনিটছ আৰু কোৱান্টিটিভ এপ্টিটিউড হৈছে 35টা কুৱেশ্যন আৰু 50 মাৰ্কছ হ'ব আপোনালোকৰ ডিউৰেশ্যন হৈছে 30 মিনিটছ আৰু জেনেৰেল এণ্ড ফাইনেন্সিয়েল এৱাৰনেছত হৈছে কুৱেশ্যন 40টা আৰু মাৰ্কছ হ'ব 50 আৰু ডিউৰেশ্যন হ'ব 20 মিনিটছ আৰু টোটেল 190টা কুৱেশ্যন 200 মাৰ্কছ আৰু 120 মিনিটছ
বা 120 মিনিটছ আপোনালোকৰ ডিউৰেশ্যন ইয়াতে দিয়া হৈছে। এইটো প্ৰচেছেৰে আপোনালোকৰ এক্সাম প্ৰক্ৰিয়াটো হ'ব আৰু যিখিনি আপোনালোকৰ এক্সাম ডেট বা আপোনালোকৰ ৰিজাল্টৰ ডেট সকলোখিনি জনোৱাই হ'ল। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে বা ইনফৰ্মেটিভ বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব, কাৰণ আমি এনেধৰণৰ ভিডিঅ'সমূহে আপোনালোকৰ মাজলৈ লৈ আহোঁ। গতিকে আমাৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকৰ তাত আগতীয়াকৈ যাবলৈ আপোনালোকে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব বুলি আশা থাকিল। ধন্যবাদ।